কি ধুনীয়া ড্ৰেছ পিন্ধিছে ন বাইদেউ আজি ভাল লাগছে ড্ৰেছ দিলি নে আমাৰ গোটেই মহিলাখিনি এইখিনি পূব গুৱাহাটী বিহু সন্মিলনৰ মহিলা পূৰা ড্ৰেছ পাতি কৰি একদম পূৰা আহিছে স্বাধীনতা দিৱস 78 78 সংখ্যক ন এইখন 78 সংখ্যক স্বাধীনতা দিৱস প্রত্যেক বছর ধরে আমি স্বাধীনতা দিবস উদযাপন করে আহিছোঁ আৰু তাৰ লগে লগে পূব গুৱাহাটী বিহু সন্মিলনৰ পৰিয়ালৰ যিসকল আমাৰ নতুন প্ৰজন্ম আমি তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন পৰীক্ষাত তেওঁলোকে উত্তীৰ্ণ হয় আৰু আমি তেওঁলোকক সম্বৰ্ধনা নহয় আমি তেওঁলোকক এক উৎসাহ যোগাবৰ কাৰণে আমি প্ৰত্যেক বছৰে তেওঁলোকক আমি এক শুভেচ্ছামূলক আমি তেওঁলোকক উদযাপন জনাই আহিছোঁ আৰু তাৰে আজি 15 আগষ্টৰ দিনাখন আমি এই কাৰ্যসূচী আৰম্ভ কৰিব ওলাইছোঁ আজিৰ এই অনুষ্ঠান চলাই লৈ যাবৰ কাৰণে মই পূব গুৱাহাটী বিহু সন্মিলনৰ মানে সভাপতি বিপুল দলুদাৰ এবং মই সভাপতি আসন গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ ধন্যবাদ মই আপোনালোক সকলোৰে সহযোগিতা কামনা কৰিছোঁ অভিনন্দন অনুষ্ঠান আমি ধন্যবাদ কৰি আহিছোঁ আমাৰ অলপ দেৰি হৈছে ৰাতিপুৱা পতাকাখন কাৰ্যসূচীৰ পিছতে আমি আৰম্ভ কৰিম বুলি ভাবিছিলোঁ কিন্তু এতিয়াও প্ৰায়খিনি ছাত্ৰ ছাত্ৰী আমাৰ পৰিয়ালৰ বিভাগৰ ছাত্ৰ ছাত্ৰী হায়াৰ ছেকেণ্ডেৰী আৰু হাইস্কুল পৰীক্ষা প্ৰত্যেকে উত্তীৰ্ণ কৰিছে আপোনালোকক ভাবিছিলোঁ আমাৰ ছগৰাকীৰ নাম আহিছিল আৰু মাত্ৰ দুগৰাকীয়ে আমি এতিয়ালৈকে দেখিছোঁ আৰু যদি কোনোবা আহিছে আমাৰ অনুগ্ৰহ কৰি আপোনালোকে থাকক আৰু আমি অনুষ্ঠানটো আৰম্ভ কৰিব বিচাৰিছোঁ আপোনালোকক পৰৱৰ্তী কাৰ্যসূচীলৈ যোৱাৰ কাৰণে অনুৰোধ কৰোঁ নিশ্চয় বিশ্বৰ জয় কৰিব লাগিব পুনৰ ধন্যবাদ দিছোঁ আমি পৰৱৰ্তী কাৰ্যসূচী যাব বিচাৰিছোঁ আমি উপদেষ্টাসকলক মাতিছিলোঁ আমাৰ অনুষ্ঠানটোত বাকীসকল নাই আমাৰ জ্যেষ্ঠ এজন প্ৰধান উপদেষ্টা তেখেত আমাৰ ৰঞ্জন পাৰ্টী এই আমাৰ এই ছাত্ৰ ছাত্ৰীসকল বিভাগৰ বাবে অভিনন্দন জনাম তেখেতসকলৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছোঁ জনাইছোঁ আৰু এইবাৰ আমি কৰিছোঁ আৰু আজি যিসকল উদীয়মান ডেকা যুৱক যুৱতী আছে তেখেতসকলৰ মাজত স্বাধীনতা সংগ্ৰামৰ যি ঐতিহ্য সেই ঐতিহ্য সম্পৰ্কে তেখেতসকল আজি বহুত অৱগত নহয় কাৰণ আজি বহুত বছৰ ধৰি অসম ৰাজ্যত বিভিন্ন সংগঠনে যি গৰিমা স্বাধীনতা সংগ্ৰামৰ যি ঐতিহ্য এই সম্পৰ্কে তেখেতসকলে ভালকৈ অধ্যয়ন কৰি স্বাধীনতা সংগ্ৰাম সম্পৰ্কে তেখেতসকল অৱগত হ'ব আৰু এই স্বাধীনতা সংগ্ৰামত যিসকলে বলিদান দিছিল যিসকলে ত্যাগ কৰিছিলে যাৰ আজি ত্যাগৰ বিনিময়ত আমি স্বাধীনতা পাইছোঁ সেইসকল বীৰ জোৱানক বা যি বীৰ শ্বহীদসকলক বা যিসকলে আমাৰ কাৰণে ত্যাগ কৰি স্বাধীনতা আনিছিল তেখেতসকলৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই শ্ৰদ্ধাঞ্জলি প্ৰত্যেক বছৰে আমি জনাই যোৱাটো উচিত যিসকল পৰিয়ালৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে যি সুখ্যাতি তেওঁলোকে পৰীক্ষা উত্তীৰ্ণ হৈছে আমি তেওঁলোকক উৎসাহ যোগাই আহিছোঁ আৰু এই অনুষ্ঠান আমি চলাই লৈ যাব পৰাৰ কাৰণে প্ৰত্যেকগৰাকী আমাৰ পূব গুৱাহাটী বিহু সন্মিলনৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী সদস্যকে মই ধন্যবাদ জ্ঞাপন কৰোঁ কাৰণ আপোনালোকৰ সহায় অবিহনে এই অনুষ্ঠান আমি কেতিয়াও অনুষ্ঠিত কৰিব নোৱাৰোঁ বা পৰিচালনা কৰাও আমাৰ সম্ভৱ নহয় আজি এই অনুষ্ঠানত তাৎক্ষণিকভাৱে
আমাৰ যিসকল মহিলা তেওঁলোকে যি অনুষ্ঠান পৰিৱেশন কৰিলে তাৰ বাবেও তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কোনো ধৰণৰ এনেকুৱা পৰিকল্পনা নাছিল, কিন্তু এই অনুষ্ঠানটো তেওঁলোকৰ এই যি অনুষ্ঠান পৰিৱেশন কৰিলে সেই অনুষ্ঠানে এই অনুষ্ঠানটোক অধিক জীপাল কৰি তুলিলে। হাই ছেকেণ্ডেৰী কি পজিশন কি হৈছে আমাৰ এই অনুষ্ঠানত আমি এখন গামোচা, এটি মমেণ্টো আৰু এখন কিতাপেৰে আমি তেওঁলোক উৎসাহ জনাইছোঁ। এইবাৰ বৰ্ণিল আৰ ভূঞা মই আহিবৰ কাৰণে অনুৰোধ কৰিছোঁ। বাইদেউ আছে, শিখা বাইদেউ কৈছিল। পাছ কৰিছে। এইবাৰ মই আমাৰ গজেন বৈদ্য ডাঙৰীয়াক প্ৰদান কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ। দাদা অপৰ্ণা মজুমদাৰ, তেখেতৰ সুপুত্ৰ, তেখেতে PhD ডিগ্ৰী আহৰণ কৰিবৰ কাৰণে সক্ষম হৈছে আৰু PhD ডিগ্ৰী আহৰণ কৰিবৰ কাৰণে বহুত কষ্ট কৰিব লগা হয়, বহুত কষ্ট কৰি পেলাই তেওঁ এইখিনি পাইছে। আমি পূব গুৱাহাটী বিহু সন্মিলনে যে তেওঁ এই ডক্টৰেট ডিগ্ৰীটো ল'ব পাৰিলে তাৰ বাবে আমি সঁচাই পূব গুৱাহাটী বিহু সন্মিলনৰ পৰিয়াল গৌৰৱান্বিত। মই তেখেতক সন্মুখলৈ আহিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু এই অনুষ্ঠান প্ৰদান কৰিবৰ কাৰণে মই আমাৰ সভাপতি আৰু আমাৰ প্ৰধান উপদেষ্টা দুয়োগৰাকীক মই অনুৰোধ কৰিছোঁ আৰু দাদা আমাৰ অপৰ্ণা মজুমদাৰ আৰু আমাৰ তেখেতৰ পিতৃ নৱ মজুমদাৰ দেৱকো আহিবলৈ মই অনুৰোধ কৰিছোঁ। মই ডক্টৰ জীৱেশ মজুমদাৰ অকণমান ৰখিবৰ কাৰণে অনুৰোধ কৰিছোঁ, ইফালে আহিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। তেখেতে PhD ডিগ্ৰী তেখেতে পাইছে আৰু তেওঁ এইখিনিৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হৈছে। আমি চমুকৈ তেওঁৰ পৰা এই বিষয়ে জানিব বিচাৰিম। প্ৰথমতে পূব গুৱাহাটী বিহু সন্মিলনৰ পৰিয়ালৰ সকলোকে মোৰ নমস্কাৰ আৰু ইয়াতে উপস্থিত অতিথিসকলকো মোৰ নমস্কাৰ আৰু স্বতন্ত্ৰতা দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ। কি ক'ম, পাপা ইয়াতে আছে, জানে পাপাৰ মাইকৰ কাহিনী, অলপ নাৰ্ভাছ হৈ যাওঁ পাপাৰ আগত হেৰি হ'ব, কিন্তু সঁচাকৈ মই বহুত ভাল লাগিছে, কিয়নো নিজৰ ঘৰ সৰুৰ পৰা ইয়াতে ডাঙৰ হোৱা যেন ফিল হয়। আৰু আচলতে ক'ব গ'লে মেইন দুগৰাকী ব্যক্তি যোন হ'ল, যাৰ কাৰণে এইটো সম্ভৱ হ'ল, এই জীৱনটো সম্ভৱ হৈছে, সেইটো হ'ল মা আৰু দেউতা। আৰু এই সন্মানটো আই থিংক প্ৰত্যেকজন মাতৃ আৰু পিতৃৰ কাৰণে হয়, কিয়নো আজি স্বতন্ত্ৰতা দিৱস, কিন্তু আচল ত্যাগ আৰু আচল কষ্টৰ শিকলি আপোনালোকে ভাঙাৰ কাৰণে
আমাৰ নিচিনা ল'ৰা ছোৱালী, আমাৰ নিচিনা সপোন লৈ পেলাই আগবাঢ়ি গৈ পেলাই বেলেগ বেলেগ জেগাত বেলেগ বেলেগ প্ৰশিক্ষণ লৈ পেলাই নাম উজ্জ্বল কৰিব পাৰোঁ। সেইকাৰণে আশীৰ্বাদ দি যাব আৰু যেন আগলৈও আমি ভাল ভাল কাম কৰি গৈ আপোনালোক সকলোৰে নাম উজ্জ্বল কৰিব পাৰোঁ। মই সকলোৰে পৰা ইয়াৰ পৰা সেৱা ল'লোঁ, আশীৰ্বাদ কৰিব। আপোনাৰ ফুল স্কলাৰশ্বিপ পাইছিলোঁ ইউনিভাৰ্চিটি অফ ৱেষ্টমিনষ্টাৰ লণ্ডনত। 2014 মোৰ তাৰে ট্ৰেইনিং শেষ হ'ল, বেচেলাৰ ডিগ্ৰী অনাৰ্ছ এনিমেশ্যনত। আৰু গৈ গৈ এইটো আপোনাৰ PhD ডিগ্ৰী মোৰ হ'ল জৰ্জ ৱাশ্বিংটন ইউনিভাৰ্চিটি অফ পিচ, ফ্লৰিডাৰ পৰা। তাৰ পৰা মোৰ ডুবাইত প্ৰগ্ৰাম হৈছিলে, তাতে ইনভাইট কৰি পেলাই মোক এই বঁটাটো দিয়া গৈছিলে। আৰু চিনেমাটো আহি আছে, মানে ডক্টৰেট ডিগ্ৰীটো চলি আছে বাৰু। বাকী যোৱাবাৰ ৰাঘৱৰ কাৰণে আহিছিলোঁ, ৰাঘৱ প্ৰমোচনৰ কাৰণে আপোনালোকৰ সন্মুখত আহিছিলোঁ। আৰু এতিয়াও চেষ্টা কৰি আছোঁ, স্ক্ৰিপ্টিঙৰ কাম চলি আছে, প্লেনিঙো চলি আছে। হ'পফুলি অহা বছৰ আপোনালোকে নিশ্চয় দেখা পাব নতুন ৰূপত। আশা কৰিছোঁ সকলোৱে যাবই লাগিব, এইটোতো উপায় নাই আৰু। একেলগে লাগিলে টিকেট কৰি যাম গোটেইকেইজন, ভাল লাগিল। আশা কৰোঁ তেওঁ ইয়াৰেই নহয় গোটেই অসমৰ কাৰণে সুখ্যাতি অৰ্জন কৰিব পাৰিব, এইটো আমি কামনা কৰিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ সকলোৰে ইয়াতে জ্যেষ্ঠসকলৰ আশীৰ্বাদ আছে আৰু আমাৰ যিখিনি আছোঁ কনিষ্ঠ তেওঁলোকেও তোমালোকৰ ভৱিষ্যত উজ্জ্বলৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ, ভাল হওক। আৰু লগতে তুমি য'তেই নাথাকা কিয় পূবগুৱাহাটী বিহু সন্মিলনক যাতে মনত ৰাখা আৰু অনাগত দিনত তোমাৰ সেই সেৱা যাতে সদায় থাকে, সেইটোৱে আমি কামনা কৰিলোঁ। প্ৰাণৰো প্ৰাণৰ মোৰ গানৰো গানৰ মৌনী, মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে ফয়জ সোণোৱালী ভৱিষ্যতৰ সপোন। মোৰ জীৱনৰ আহে আহে মোৰ লৰণে মই ঘূৰিছোঁ, বহু বন্ধুৰ সৈতে হাতে হাতে হাত ধৰি ফুৰিছোঁ। কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰ তলত, নতুবা পাহাৰতলিত খন্তেক জিৰাইছোঁ। বন্ধুৰ সৈতে প্ৰাণ খুলি পানৰ কথা পাতিছোঁ। তাৰ পাছত আকৌ আৰম্ভ কৰিছোঁ নতুন যাত্ৰা। এনে বহু যাত্ৰাৰ শেষ মোৰ দেশ, যাৰ বুকুৰ ৰুমে মোক দিছে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সংসাৰ। প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধ ফুলৰ সুবাস। প্ৰতিটো ঋতুৱে মোক দি যায় জীৱনৰ আশীৰ্বাদ। মোৰ দেশৰ বাবে মই জীয়াই আছোঁ, এই দেশৰ বাবে মই জীয়াই থাকিবলৈ মৰণ পণ কৰিছোঁ। ৰন্ধোৱা বনোৱা হালোৱা এই সকলোৰে মাজত মই আছোঁ মোৰ দেশৰ বাবে। অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছোঁ। জীৱনে মৰণে শয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছোঁ। শত্ৰু মিত্ৰ সকলোকে মই চিনিছোঁ, সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে জিনিছোঁ। শান্তিৰ চৰাই জুৰিত আজলি ভৰাই মই দিছোঁ ভঁৰালৰ এমুঠি গান, ভঁৰালৰ এমুঠি ধান, পৰাণৰ একোটি গান। আৰুতো মোৰ একো নাই, মোৰ দেশ মোৰ উত্তাল তৰংগই মোক লৈ যায় গভীৰৰ পৰা গভীৰতলৈ। ধন্যবাদ। আজি 15 আগষ্ট। প্ৰথমে মই আপোনালোক পুনৰ 15 আগষ্টৰ স্বাধীনতা দিৱসৰ ওলগ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আমি যোৱা বহু বছৰ ধৰি এই দিনটো পূবগুৱাহাটী বিহু সন্মিলনৰ তৰফৰ পৰা উদযাপন কৰি আহিছোঁ।
আৰু ভালদৰে উদযাপন কৰি আহিছোঁ। এইবাৰো আমি সুন্দৰভাৱে আজি ৰাতিপুৱা 8টাৰ পিছত পতাকা উত্তোলন আমি হোৱা কাম আৰম্ভ কৰিছিলোঁ। আৰু এই অনুষ্ঠানৰ আমি যিমান দূৰ চেষ্টা কৰিছোঁ যে প্ৰত্যেক বছৰে আমাৰ পূব গুৱাহাটী বিহু সন্মিলনৰ পৰিয়ালত যিসকল ছাত্ৰ ছাত্ৰী বিশেষ কৃতিত্ব অৰ্জন কৰে আৰু যিসকলে বিশেষকৈ হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকত সুখ্যাতিৰে পাছ কৰে সেইসকলক আমি উৎসাহিত কৰাৰ কাৰণে অভিনন্দন অনুষ্ঠান আয়োজন কৰি আহিছোঁ। আৰু আজি ইতিমধ্যে এই অনুষ্ঠানটো আমাৰ কেইবাগৰাকীও আমাৰ মাজত আছিলে। ব্যক্তিবক্সৰ আহি পোৱা নাই, কৰ্ম কলিতা আহিছে, উপাসনা কলিতা, বৰ্ণিতা ভূঞা তেখেতৰ মাতৃয়ে লৈছে, আগষ্টী সঞ্জীৱ কাশ্যপ, আমাৰ সঞ্জীৱ শৰ্মাৰ পুত্ৰ, ডক্টৰ জীৱেশ মজুমদাৰ পৰিচয় কৰাই দিছে। তেখেতে এটা অনাৰাৰী ডক্টৰেট ডিগ্ৰী লাভ কৰিছে। এমিনেশ্যনত অসমীয়া ল'ৰাই এমিনেশ্যনত কাম কৰা ল'ৰা বহুত কম। এমিনেশ্যনত তেখেতে কাম কৰিছে আৰু তাৰ কাৰণে USA আমেৰিকাৰ জৰ্জ ইউনিভাৰ্চিটিৰ আৰু এটা নাম আছে নেকি কিবা জৰ্জ ৱাশ্বিংটন ইউনিভাৰ্চিটি এটা অনুষ্ঠানে তেখেতক অনাৰাৰী ডক্টৰেট দিছে। আমাৰ পৰিয়ালটো পূব গুৱাহাটী বিহুৰ পৰিয়ালটো এইটো এটা মিনি অসম। ইয়াত বিভিন্ন ঠাইৰ লোক আছোঁ। মই নলবাৰীত এই অলপ আগতে গান গাই গৈছে ৰশ্মি বৰা, লখিমপুৰৰ অৰিজিন, সংগীতা হাজৰিকা তেজপুৰৰ, সকলোকে মই নাজানো। নিৰ্মালী বাইদেউ আছে অৰিজিন নলবাৰী, মোৰ কাষত আছে নলবৰীয়া মজুমদাৰ। যদি নাথাকিলে আপোনালোকে যদি উৎসাহ নিদিলে হয় আমি এই অনুষ্ঠানবিলাক পাতিব নোৱাৰোঁ। আমি অনুষ্ঠান গতানুগতিকভাৱে পাতি আছোঁ, অলপ বেলেগ ধৰণে পাতিব চেষ্টা কৰিম। আজি সুখৰ খবৰ ইতিমধ্যে সকলোকে এনাউন্স কৰিছে যে জীৱেশে অনাৰাৰী ডক্টৰেট পোৱাৰ কাৰণে তেখেতৰ পিতৃ নৱ মজুমদাৰে আজি আমাক এটা প্ৰীতি ভোজৰো আয়োজন কৰিছে দুপৰীয়া। আপোনালোক সকলোৱে অংশগ্ৰহণ কৰিব, যাৰ কাৰণে মই তেখেতক ধন্যবাদ দিছোঁ। আৰু যিহেতু আমাৰ সময় আছে, কাৰণ এতিয়াতো 11টাহে বাজিল, গতিকে 11টাতে খাবলৈ হোৱা নাই, নহয় জানো? ৰাতিপুৱা অলপ ব্ৰেকফাষ্ট কৰিছোঁৱে আমি, গতিকে অলপ সময় আছে। আৰু সেইকাৰণে আমাৰ খেল বিভাগে এটা কথা ক'লে যে আমি যদি সময় লাগে সেকেন্ড তুমি আমি আকৌ এটা প্ৰতিযোগিতালৈ আগবাঢ়িছোঁ। কি বাৰু পানী পাৰ পানী পাৰ 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 পানী গৈছে পানী পাৰ পানী পাৰ পানী পানী পাৰ পাৰ পানী পাৰ পানী পাৰ পানী পানী পাৰ পাৰ পানী পানী পাৰ পানী পাৰ পানী পানী পাৰ পাৰ out đi no out নহ'ব মানে নহ'ব
ঠিক আছে প্ৰতিযোগীসকল আপোনালোক পাৰত আছে এতিয়া ৰেডি পানী পাৰ পানী পাৰ 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 পানী পাৰ পানী 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 পাৰ পানী পাৰ পানী পানী পাৰ পানী পাৰ 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 পানী পাৰ পানী পাৰ পানী পাৰ 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 পানী পাৰ পানী পাৰ 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 পানী পাৰ পানী পাৰ পানী 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 পাৰ এবাৰ খৰগৈ কম দে ৰেডি পাৰ পানী পাৰ পানী পানী পাৰ পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পাৰ পানী পানী পাৰ পানী পানী পাৰ পানী পাৰ পানী পাৰ পাৰ পানী পাৰ পানী পাৰ পানী 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 পাৰ পাৰ পানী পানী পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পানী পাৰ পানী পাৰ গ'ল গ'ল গৈ প্ৰতিযোগিতা কিবা এটা ৰাখিছেনে নিৰ্মালী বাইদেউৰ কাৰণে এটা ক্লাছ দিয়ক চবে নিজে বজাইছে উৎসাহী মানুহ সঁচাকৈ নিৰ্মালী বাইদেউলৈ আমি আন্তৰিক ধন্যবাদ জনাইছোঁ এই পাৰ প্ৰতিযোগিতাৰ বিজয়ী প্ৰথম বিজয়ী হ'ল ভিকুলিকা দলৈ তেখেতৰ কাৰণে দিছোঁ দ্বিতীয় হ'ল নিৰ্মালী ভাগৱতী বাইদেউ তিনিগৰাকীকে উদ্যমেৰে আগবাঢ়ি যোৱাৰ কাৰণে কৰা এটা কাৰ্যসূচী আমি এই চেগতে পূব গুৱাহাটী বিহু সন্মিলনৰ সম্পাদক আৰু সভাপতি মহোদয়কে মই আন্তৰিক ধন্যবাদ জনাইছোঁ প্ৰথম পুৰস্কাৰ ভিকুলিকা দলৈ অৰ্পণ কৰিব আমাৰ সন্মিলনৰ সভাপতি বিপুল তালুকদাৰ দেৱীয়ে ইয়াতে ক্লেপ দিব পাহৰিয়ে গ'ল প্ৰদানৰ কাৰণে মই অঞ্জনা বাইদেউক মাতিছোঁ অঞ্জনা বাইদেৱে আমাক অঞ্জু ভূঞা পুৰস্কাৰ পাইছে মই আমাৰ বাইদেউ পুৰস্কাৰটো দিবলৈ
ক্লেপ ক্লেপ আমি যিসকলে গ্ৰহণ ইমানখিনি অংশগ্ৰহণ কৰিলে তেখেতসকল যিখিনিয়ে অংশগ্ৰহণ কৰিলে তেখেতসকলৰ এনেদৰে কাৰ্যসূচী গছৰ খানা খালোঁ দেই চবেই মিলি জুলি আলু ভাজি দাইল মাছ বনাইছে কৰ্দৈ টেঙাই দি কৰ্দৈ নহয় ঔটেঙা ন ঔটেঙা মাংস পূব গুৱাহাটী বিহু সন্মিলনত খালোঁ চবেই লগ লাগি বেঙেনা ফ্ৰাই বিলাইছে দেই আপোনালোকে খাব দেই ন দিয়া বাবু খোৱা লোৱা দে দেখা কিন্তু খালোঁ আমি চবেই খালোঁ লগ লাগি হা পানী লাগে অঁ ৰ'ব আনি আছোঁ হাজিৰ কৰিব বিচাৰিছোঁ দুগৰাকী বিশেষ লোকক মোৰ উইটনেছ ইতিমধ্যে আহি আপোনালোকে উপস্থিত হৈছে উইথ ইউৰ পাৰ্মিশ্যন আই উড লাইক টু কল দেম অন দ্য উইটনেছ